মানুহে ধনী হলে পাহৰি যায় সিও এদিন দুখীয়া আছিল। শিক্ষক হলে পাহৰি যায় তেখেতো এজন ছাত্ৰ আছিল। আৰু অধিকাংশ নাৰীয়ে শাহু হলে পাহৰি যায় তাইও বোৱাৰী আছিল। মানুহৰ মূল্য খুবেই কম। 10,000 টকা হাৰি গলে 20 বছৰলৈ সেই কথা মনত পেলাই দুখ কৰে। অথচ মানুহ এজন হেৰাই গলে 40 দিন নহওঁতেই বহুতেই পাহৰি যায়। বাচি থকাৰ সময়ত মানুহে মূল্য নাপায়, কিন্তু মৰাৰ পিছত মূল্য দিয়া মানুহৰ অভাৱ নাই। বহুতেই কয় মানুহজন ভাল আছিল, এনেকুৱা মানুহ সহজে নোলাব। এখেতৰ মৃত্যুত অপূৰণীয় ক্ষতি হল, এজন গুৰুত্বপূৰ্ণ ব্যক্তি হেৰাই গল, ইত্যাদি ইত্যাদি। শুনক, মানুহক জীয়াই থাকোতে মূল্য দিবলৈ শিকক। মৰাৰ পিছত শোক সভা পাতি একো লাভ নাই। যিয়ে সকলোৰে আগত ক্ষমা খুজিব পাৰে সি সকলোতকৈ বেছি সাহসী। যিয়ে সকলোৰে আগত ক্ষমা কৰিব পাৰে সি সকলোতকৈ বেছি শক্তিশালী। যিয়ে সকলোতকৈ আগত পাহৰি যাব পাৰে সি সকলোতকৈ বেছি সুখী। নদীক পৰিষ্কাৰ কৰাৰ দৰকাৰ নাই, কেৱল লেতেৰা নকৰিব। নদীয়ে নিজেই নিজক পৰিষ্কাৰ কৰিব। গছ লগোৱাৰ প্ৰয়োজন নাই, কেৱল গছ নাকাটিব। গছে নিজে নিজেই গছ ভৰাই পেলাব। শান্তিক ৰক্ষা কৰাৰ দৰকাৰ নাই, কেৱল অশান্তি নকৰিব। শান্তি নিজে নিজেই ঘূৰি আহিব। সন্তানৰ কাৰণে সকলোতকৈ বেছি কষ্ট কৰে মা দেউতাই, কিন্তু সকলোতকৈ বেছি সুযোগ সুবিধা ও সন্মান ভোগ কৰে স্ত্ৰীয়ে। মই তোমাক ভাল পাওঁ, এই কথাষাৰতকৈ দামী কথা হল মই তোমাক বিশ্বাস কৰো। নাৰীক সন্মান কৰিলে পুৰুষৰ সন্মান কমি নাযায়, বৰঞ্চ পুৰুষৰ প্ৰতি নাৰীৰ বিশ্বাস ও ভৰসা বাঢ়ি যায়। সকলোতকৈ ডাঙৰ প্ৰতিশোধ হল কথা কোৱা বন্ধ কৰি দিয়া।